মৰিগাঁৱৰ বৰচলাত ভয়ংকৰ পথ দুৰ্ঘটনা। মৰিগাঁও জিলাৰ বৰচলা আৰক্ষী চকীৰ অন্তৰ্গত গৰৈমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। মৰিগাঁৱৰ পৰা মৈৰাবাৰী অভিমুখে যোৱা AS21P2775 আৰু মৈৰাবাৰীৰ পৰা মৰিগাঁও অভিমুখে যোৱা AS21H1867 দুখন বাইকৰ লগত মুখামুখি সংঘৰ্ষত আহত হয় দুজনকৈ লোক। আহত লোক দুজন জানিব পৰা মতে কালিকাজাৰীৰ 25 বছৰীয়া নাজিমুল হক আৰু নগাবন্ধৰ 23 বছৰীয়া আছিকুল ইছলাম। ঘটনাস্থলীত বৰচলা আৰক্ষী উপস্থিত হৈ ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে দুয়োগৰাকী ব্যক্তিক। ইয়াতে মানে এক্সিডেণ্ট এটা হৈছে আপোনাৰ এটা বাইক এইটো চাইডৰ পৰা আহিছে উত্তৰ চাইডৰ পৰা আৰু এটা দক্ষিণ চাইডৰ পৰা আহিছে আৰু মুখামুখি দুয়োটাই খুন্দা মাৰিছে। এখন কি মৰিগাঁৱৰ পৰা মৰিবাৰী অভিমুখে গৈছিলে আৰু এটা আপোনাৰ হেৰি মৰিবাৰীৰ পৰা ইফালে মৰিগাঁৱৰ অভিমুখে গৈছে। দুয়োটাৰ মাজত মানে খুন্দা খুন্দি আপোনাৰ হেৰি হৈছে এক্সিডেণ্ট এটা হৈছে। ল'ৰা দুজনৰ ঘৰ ক'ত? এজনৰ হৈছে আপোনাৰ এয়া গৰৈমাৰী এলেকাটো পৰে আৰু এজন হৈছে আপোনাৰ কালিকাজাৰী। কিমান সময়ত হৈছিল আনিমৰ ঘৰৰ? 5টা 10-15 মান হ'ব আৰু তেওঁলোকে বৰচলা আমাৰ IC ছাৰ মহোদয়ক মই কল কৰি পেলাই জনাইছোঁ যে ছাৰ এনেকৈ এক্সিডেণ্ট এটা হৈছে। তাৰপাছত মেডিকেলত মানুহ পঠাই দিয়া হৈছে, বাইক দুয়োটা ইয়াতে ৰাখা হৈছে। মাতি আৰক্ষী মহোদয় ইয়াতে উপস্থিত হোৱাৰ আগতে আপোনাৰ দুয়োটা বাইকৰ পেচেণ্টক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ'ল। ট্ৰেক্টৰটোৰ কাৰণে দুই চাইডৰ পৰা দুটা গাড়ী আহিছিলে, বাইক দুটা আহিছিলে, কিন্তু এটা আনটোক দেখিব পৰা নাই, সেইকাৰণে খুন্দাটো লাগিছে। কেইজন আছিলে বাইকত? এটা বাইকত 3জন আছিলে আৰু এটাত এজনী আছিলে। কিমান সময়ত আছিলে ঘটনাটো? টাইমটো 5টা 5:30 মান বাজিছে। যিখনত 3জন আছিলে এইখন কোনফালৰ পৰা আহিছিলে? 3জন থকাটো আপোনাৰ এপিনৰ পৰা আহিছে, দক্ষিণ পিনৰ পৰা, মৰিগাঁৱৰ পৰা মৰিবাৰী আৰু ৰঙা বাইকটো আপোনাৰ উত্তৰ পিনৰ পৰা আহি আছে। বৰচলাৰ পৰা ইলিয়াছ আহমেদৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।